নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দেশ দুনিয়া ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক ভাৰত আমেৰিকাৰ বাণিজ্য চুক্তি বৰ্তমান সময়ত এক চৰ্চিত বিষয় হৈ আছে কিন্তু এই চুক্তিৰ সন্মুখত কেতবোৰ বাধাও থিয় দি আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে টেৰিফৰ বাবে নিৰ্ধাৰিত 9 জুলাইৰ শেষ তাৰিখ পিছুৱাই 1 আগষ্ট কৰিছে ইয়াৰ সমান্তৰালভাৱে ভাৰত আৰু আমেৰিকাৰ মাজৰ বাণিজ্যিক আলোচনা চলি আছে দুই পক্ষই এক অন্তৰ্বৰ্তীকালীন বাণিজ্য চুক্তিৰ আশা কৰিছে যেটো ঘোষণা শীঘ্ৰেই হ'ব পাৰে ভাৰত আমেৰিকাৰ এই সম্ভাৱ্য বাণিজ্য চুক্তিত এক প্ৰধান অন্তৰায় হৈ পৰিছে কৃষি আৰু দুগ্ধজাত সামগ্ৰী আমেৰিকাই কৃষি আৰু দুগ্ধজাত সামগ্ৰীৰ বাবে ভাৰতীয় বজাৰ মুকলি কৰি দিয়াৰ বাবে দাবী জনাই আহিছে কিন্তু ভাৰতে কৃষি আৰু দুগ্ধ খণ্ডৰ সুৰক্ষাৰ বাবে কঠোৰ অৱস্থান গ্ৰহণ কৰি আছে ইয়াৰ সমান্তৰালভাৱে এই বাণিজ্য চুক্তিত বাধা জন্মোৱা এক উপাদান হৈছে আমেৰিকাৰ নন ভেজ মিল্ক ভাৰত চৰকাৰে নন ভেজ মিল্কক লৈ সাংস্কৃতিক উদ্বেগৰ কথা উল্লেখ কৰি আমেৰিকাৰ দুগ্ধজাত সামগ্ৰী আমদানিৰ অনুমতি নাকচ কৰিছে ভাৰতে আমেৰিকাৰ দুগ্ধজাত সামগ্ৰীৰ বাবে কঠোৰ নিয়ম প্ৰয়োগ কৰিব বিচাৰে যাতে আমদানিকৃত গাখীৰ এনে গাইৰ পৰা আহে যিবোৰক পশুৰ মাংস বা তেজযুক্ত খাদ্য খুওৱা নহয় দুগ্ধ খণ্ডৰ প্ৰতি ভাৰতে ৰক্ষণাত্মক নীতি গ্ৰহণ কৰিছে কাৰণ এই খণ্ডই দেশৰ কোটি কোটি লোকৰ জীৱিকা প্ৰদান কৰে যাৰ বেছিভাগেই ক্ষুদ্ৰ কৃষক কিন্তু আমেৰিকাই ইয়াক অপ্ৰয়োজনীয় বাণিজ্যিক বাধা বুলি অভিহিত কৰিছে বিশেষজ্ঞসকলৰ মতে যদি আলোচনা বিফল হয় তেন্তে ট্ৰাম্পে ভাৰতৰ ওপৰত 26% টেৰিফৰ হাৰ পুনৰ প্ৰয়োগ কৰাৰ সম্ভাৱনা কম আমেৰিকাই ভাৰতৰ সৈতে প্ৰায় $45 বিলিয়ন বাণিজ্য ঘাটি হ্ৰাস কৰিবলৈ কৃষি আৰু দুগ্ধজাত সামগ্ৰীৰ ৰপ্তানিৰ বাবে বজাৰ মুকলি কৰি দিয়াৰ দাবী জনাইছে ট্ৰাম্প প্ৰশাসনে 23খন দেশক চিঠি প্ৰেৰণ কৰিছে আৰু টেৰিফৰ সময়সীমা 1 আগষ্টলৈ বৃদ্ধি কৰিছে এটা প্ৰশ্ন হৈছে ভাৰতে আমেৰিকাৰ বাবে দুগ্ধ খণ্ড মুকলি কৰি দিলে দেশৰ কি ক্ষতি হ'ব পাৰে ভাৰতৰ গ্ৰাম্য অৰ্থনীতিত দুগ্ধ খণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে ভাৰত চৰকাৰৰ প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ তথ্য অনুসৰি 2023-24 বৰ্ষত ভাৰতে 63,738 টন দুগ্ধজাত সামগ্ৰীৰ 27.26 কোটি ডলাৰৰ ৰপ্তানি কৰিছিল মূলতঃ সংযুক্ত আৰব এমিৰেটছ সৌদি আৰব আমেৰিকা ভূটান আৰু ছিংগাপুৰলৈ ভাৰতত দুগ্ধজাত সামগ্ৰীৰ আমদানিত উচ্চ টেৰিফ আৰোপ কৰা হয় পনীৰৰ ওপৰত 30% মাখনৰ ওপৰত 40% আৰু গাখীৰৰ গুড়িৰ ওপৰত 60% যদি ভাৰতে আমেৰিকাৰ দুগ্ধজাত সামগ্ৰীৰ বাবে বজাৰ মুকলি কৰে তেন্তে দেশৰ এই খণ্ডত ডাঙৰ ক্ষতি হ'ব পাৰে ভাৰতীয় ষ্টেট বেংকৰ শেহতীয়া প্ৰতিবেদন অনুসৰি আমেৰিকাৰ দুগ্ধজাত সামগ্ৰীৰ আমদানি এৰ অনুমতি দিলে ভাৰতীয় দুগ্ধজাত সামগ্ৰীৰ দাম কমেও 15% হ্ৰাস পাব আৰু ইয়াৰ ফলত কৃষকসকলৰ বছৰি 1.03 লাখ কোটি টকাৰ ক্ষতি হ'ব পাৰে প্ৰতিবেদনত এইটো কোৱা হৈছে যে দুগ্ধজাত সামগ্ৰীৰ বজাৰ মুকলি কৰিলে ভাৰত দুগ্ধ উৎপাদকৰ দেশৰ পৰা দুগ্ধ গ্ৰাহক দেশলৈ পৰিণত হ'ব পাৰে এতিয়া আহিছো নন ভেজ মিল্কৰ প্ৰসংগলৈ অৰ্থাৎ নন ভেজ মিল্ক কি আমেৰিকাই বিচাৰে যে ভাৰতে তেওঁলোকৰ পৰা অধিক দুগ্ধজাত সামগ্ৰী কিনক কিন্তু ভাৰতে ধৰ্মীয় আৰু সাংস্কৃতিক কাৰণত তেনে কৰিবলৈ অনিচ্ছুক ভাৰতৰ এটা বৃহৎ জনসংখ্যা নিৰামিষভোজী আৰু পশুৰ মাংসৰ সৈতে জড়িত খাদ্য খোৱা গাইৰ গাখীৰক তেওঁলোকৰ ধৰ্মীয় বিশ্বাস অনুসৰি গ্ৰহণ কৰাৰ পৰা বিৰত থাকে এনে গাখীৰক নন ভেজ মিল্ক বুলি কোৱা হয় আমেৰিকাৰ দুগ্ধ উদ্যোগত গাইৰ ওজন বঢ়াবলৈ এনে খাদ্য দিয়া হয় য'ত পশুৰ মাংস আৰু তেজ মিহলি হৈ থাকে এই কাৰণে ইয়াক ব্লাড মিল্ক বুলিও কোৱা হয় সিয়াটল টাইমছৰ এক প্ৰতিবেদন অনুসৰি গাই গৰুক এনে খাদ্য দিয়া হয় য'ত মাছ মুৰ্গী ঘোঁৰা আনকি মেকুৰী কুকুৰৰ মাংস থাকে প্ৰটিনৰ বাবে কিছুমান জন্তুৰ তেজ আৰু বাঢ়িবলৈ পশুৰ চৰ্বিৰ অংশও ব্যৱহাৰ কৰা হয় এটা প্ৰশ্ন হৈছে ব্লাড মিল্ক কি বিবিসি হিন্দীৰ এটা প্ৰতিবেদন অনুসৰি ব্লাড মিল্ক মাংসৰ পেকিং ব্যৱসায়ৰ উপজাত ইয়াক অন্য পশুক খুৱাবলৈ ব্যৱহাৰ কৰা হয় পশুক হত্যা কৰাৰ পাছত তাৰ তেজ সংগ্ৰহ কৰি শুকুৱাই এটা বিশেষ ধৰণৰ খাদ্য তৈয়াৰ কৰা হয় যাক ব্লাড মিল্ক বুলি কোৱা হয় ই লাইচিন নামৰ এমিন এচিডৰ উৎকৃষ্ট উৎস আৰু
পশুপালন উদ্যোগত ইয়াক বিশেষভাৱে ব্যৱহাৰ কৰা হয় দুগ্ধ উৎপাদনকাৰী পশুক সুস্থ কৰি তুলিবলৈ আৰু অধিক গাখীৰৰ বাবে নিয়মীয়াভাৱে ব্লাড মিল দিয়া হয় আৰু এনেবোৰ স্পৰ্শকাতৰ কাৰণতে ভাৰতে আমেৰিকাক দুগ্ধজাত সামগ্ৰীৰ ৰপ্তানিৰ অনুমতি দিয়া নাই যাৰ বাবে এতিয়া ভাৰত আমেৰিকাৰ বাণিজ্য চুক্তি স্বাক্ষৰিত হোৱাৰ ক্ষেত্ৰত এনে কিছুমান বাধাৰ সৃষ্টি হৈছে আপোনালোকে চাই আছিলে দেশ দুনিয়া বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ খবৰৰ বাবে চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান ধন্যবাদ